আকাশবাণী যোৰহাট। শ্ৰোতাসকললৈ নমস্কাৰ জনাই আগবঢ়াবলৈ লৈছোঁ ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ সৌজন্যত প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী। বিশ্বজিৎ দাসৰ প্ৰযোজনাৰে আজিৰ অনুষ্ঠানৰ উপস্থাপনত মই কীৰ্তি। নমস্কাৰ শ্ৰোতাসকল, আমি অনুষ্ঠানৰ মজিয়াত আজি লগ পাইছোঁ যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ ভূমি বিজ্ঞান বিভাগৰ ডক্টৰ ঋতুপৰ্ণ শইকীয়াক। তেখেতৰ লগত আমি ভূমি সম্পৰ্কীয় কিছু কথা আলোচনা কৰিম, যিহেতু আমি এটা কথা জানো যে আমাৰ কৃষিৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় উপাদানটোৱেই হ'ল মাটি, আৰু মাটিৰ স্বাস্থ্যটোৰ কথা থাকে, আৰু মাটিখিনি কেনেকুৱা হ'ব লাগে, কি হ'ব লাগে, কেনেকৈ স্বাস্থ্য সুৰক্ষা কৰিব লাগে, কেনেকৈ চলিব লাগে, সেইখিনি কথা থাকে। যিহেতু পপুলেশ্যন বাঢ়ি আহিছে, জনসংখ্যা বাঢ়ি আহিছে, পপুলেশ্যন বাঢ়ি অহাৰ লগে লগে কৃষিভূমিৰ সংখ্যা কমি আহিছে আৰু আমাৰ আৱাস গৃহৰ সংখ্যা বাঢ়ি আহিছে। কিন্তু সেই হ'লেও আমাৰ জনসংখ্যা অনুপাতে খাদ্য লাগিব, খাদ্য হ'বৰ কাৰণে আমি মাটিক প্ৰস্তুত কৰি ৰাখিব লাগিব। গতিকে আহক আমি তেখেতৰ লগত এই সম্পৰ্কে কিছু কথা আলোচনা কৰোঁ। প্ৰথমতেই শইকীয়া, আপোনাক মই মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। এতিয়া কথা হ'ল, আটাইতকৈ প্ৰয়োজনীয় উপাদানটোৱেই হ'ল কৃষিৰ কাৰণে মাটি, নহয়নে? হয়। গতিকে আমি এডোখৰ মাটি, কাৰণ বৰ্তমান সময়ত যিহেতু উৎপাদন বঢ়াব লাগিব, উৎপাদন বঢ়োৱাৰ লগে লগে আমাক ৰাসায়নিক সাৰৰ প্ৰয়োজন হয় বা যিকোনো সাৰৰ প্ৰয়োজন হয়, আৰু লগতে আকৌ হাইব্ৰিডৰ যিহেতু আমি খেতি কৰোঁ, বেছিভাগ ক্ষেত্ৰতে ফল মূল, পাচলি বা ধান যি হওক, হাইব্ৰিডৰ খেতি কৰাৰ কাৰণে আমাক সাৰৰো প্ৰয়োজন হয় বা কিছুমান কীটনাশকৰো প্ৰয়োজন হয়। গতিকে আমি এডোখৰ মাটিৰ যদি স্বাস্থ্য ৰক্ষা কৰিবলৈ হয়, কোনকেইটা দিশ লক্ষ্য কৰিব লাগে? হয়, নিশ্চয়কৈ খুব সুন্দৰভাৱে আপুনি এই প্ৰশ্নটো উপস্থাপন কৰিছে। আৰু পোনপ্ৰথমে মই আচলতে শুনি থকা শ্ৰোতা বন্ধু আমাৰ কৃষকসকলক মোৰ ফালৰ পৰা মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আৰু আপুনি যি প্ৰশ্ন উত্থাপন কৰিলে সঁচাকৈ এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া এই চেগতে মই এটা সংস্কৃতৰ শ্লোক মই আওৰাব বিচাৰিম যে মাতা ভূমি পুত্ৰহু পৃথিৱ্যা। আচলতে ইয়াৰ অৰ্থ হৈছে যে পৃথিৱী আমাৰ মা আৰু আমি তেওঁৰ পুত্ৰ। এতিয়া যেতিয়া পৃথিৱীৰ বা ভূমিৰ স্বাস্থ্য যদি বেয়া হ'ব, তাৰ বিৰূপ প্ৰভাৱ আমাৰ সমাজত বা আমাৰ মানৱ সমাজ বা জীৱকুলত পৰাটো অত্যন্ত স্বাভাৱিক। তো সেয়েহে আমি প্ৰথমতে আমাৰ মাটি বা আমাৰ ভূমিৰ স্বাস্থ্য আমি ঠিক কৰিব লাগিব, যাতে আমি তাৰ পৰা আমি ভবা ধৰণে উৎপাদন পাব পাৰোঁ বা আমাৰ কৃষকসকলে ভবা ধৰণে উৎপাদন পাব পাৰে। এতিয়া মাটিৰ স্বাস্থ্য ৰক্ষাৰ বাবে আমি কিছু কথা, বিশেষ কিছু আমাৰ গুৰুত্বপূৰ্ণ কথা আছে, সেয়া আমাৰ কৃষক বন্ধুসকলে নিশ্চয় জানে বা তেওঁলোকক মই অকণমান অৱগতও কৰিব বিচাৰিম। প্ৰথমতে তেওঁলোকে আচলতে নিজৰ মাটিডৰা আচলতে তেওঁলোকে পৰীক্ষা কৰিব লাগিব। তেওঁৰ মাটিডৰাত কি কি মৌল, পোষক মৌলৰ অভাৱ আছে সেই কথা তেওঁ ভালদৰে জানিব লাগিব। কাৰণ আপুনি এতিয়া হাইব্ৰিডৰ কথা ক'লে বা আমি বেলেগ যদি আমি যিকোনো শস্যৰ কথাও কওঁ, তেতিয়া যে এই শস্য, যিকোনো শস্য হাইব্ৰিডেই হওক বা আমাৰ যিখিনি জাত আমাৰ কৃষকসকলে কৰি আছে বা থলুৱা জাতেই হওক, এই শস্যসমূহত কিছু নিৰ্দিষ্ট পৰিমাণৰ পোষক মৌল লাগে। যেনেকৈ আমাৰ প্ৰত্যেকজন মানুহৰ কাৰণে বা প্ৰত্যেক জীৱ জন্তুৰ কাৰণে খাদ্যৰ পৰিমাণটো সুকীয়া, তেনেকৈ প্ৰত্যেক শস্যৰ কাৰণে খাদ্যৰ যি পৰিমাণ শস্য বা গছজোপাক লাগে সেয়া সুকীয়া। তো সেইকাৰণে কৃষকজনে যদি মাটিৰ পৰীক্ষা কৰি লয়, তেওঁ গম পাব যে তেওঁৰ মাটিডৰাত কি কি হিচাপে তেওঁ যদি ধান কৰে, তেওঁ হাইব্ৰিড কৰে, এই তাৰ কাৰণে এটা অনুমোদিত আমাৰ হাৰ আছে যে আমি এজোপা গছত কিমান নাইট্ৰজেন দিব লাগিব, কিমান SSP বা ফচফৰাছ দিব লাগিব বা কিমান পটাছ দিব লাগিব। এইখিনি এটা হিচাপ আছে, যিটো আমাৰ বিজ্ঞানীসকলে গৱেষণা কৰি ইতিমধ্যে উলিয়াই থৈছে। তাতকৈ বেছিকৈ প্ৰয়োগ কৰি লাভ নাই কৃষকসকলে। তো সেই কাৰণে তেওঁ মাটিৰ পৰীক্ষা কৰি মাটিৰ স্বাস্থ্য পত্ৰৰ মতে, সেই গুণাগুণৰ মতে তেওঁ খেতি কৰি সেই অনুমোদিত হাৰত তেওঁ সাৰটো দিব লাগিব। সেইটো এটা কথা হ'ল। তাৰ পিছত আহিলে জৈৱিক আমাৰ পদাৰ্থৰ কথা। আমাৰ মাটিডৰাক জীৱিত কৰি ৰখাৰ মূল যিটো আমাৰ উপাদান হৈছে, সেয়াই হৈছে জৈৱিক পদাৰ্থ। এই মাটিত যদি জৈৱিক পদাৰ্থৰ অভাৱ ঘটে, তেতিয়া ৰাসায়নিক সাৰ প্ৰয়োগ কৰিও বিশেষ এটা ফল লাভ কৰিব নোৱাৰে। তো সেইকাৰণে মাটিত জৈৱিক পদাৰ্থ আছে নে নাই সেই কথাও আমাৰ কৃষকসকলে গম পাব লাগিব। সেইটো আমাৰ মাটি পৰীক্ষা কৰিলে গম পাব। আৰু তাৰ ওপৰত ভিত্তি কৰি তেওঁ সেই জৈৱিক সাৰো তেওঁলোকে দিব লাগিব। জৈৱিক সাৰ ধৰক
কেঁচু সাৰেই হওক বা আপোনাৰ আমাৰ পচন সাৰেই হওক বা আমাৰ যিটো গোবৰ সাৰেই হওক এইখিনি প্ৰয়োগ কৰিব লাগিব তাৰ পিছত আহিছে যে মাটিৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে তেওঁলোকে যি ৰাসায়নিক সাৰৰ কথাটো মই ইতিমধ্যে ক'লো যে সাৰ বা কীটনাশক এইখিনি বহুত বেছি প্ৰয়োগ কৰিব নালাগিব আৰু আমাৰ কিছুমান জৈৱিক সাৰ আছে জৈৱিক সাৰ বুলি ক'লে কেঁচু সাৰ নহয় কেঁচু সাৰো এটা জৈৱিক সাৰ কিন্তু এইটো আমি জীৱাণু সাৰ বুলি কওঁ যেনেকৈ য'ত মানে আমাৰ জীৱাণুবিলাক থাকে অনুজীৱবিলাক থাকে সেই অনুজীৱবিলাকে মাটিত যিখিনি আমাৰ নাইট্ৰজেন থাকে বা ফছফৰাছ পটাছিয়াম থাকে সেইখিনি গছে ল'ব পৰা এটা মানে অৱস্থালৈ আনে তো সেইকাৰণে সেই জীৱাণু সাৰবিলাক কিন্তু যিহেতু এইখিনি জৈৱিক সেয়া মানে ৰাসায়নিক বিক্ৰিয়াৰ কথা আমি যে কওঁ বিষক্ৰিয়াৰ কথা কওঁ সেইখিনি তাত নাথাকে তো সেইখিনি আমাৰ কৃষকসকলে কৰিব পাৰে যেনেকৈ আমাৰ এতিয়া আহিছে নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়াছ মানে যেনেকৈ এজস্পিৰিলাম বুলি কয় বা ৰাইজোবিয়ামটো আমাৰ কৃষকসকলে শুনিছে আমাৰ মাহজাতীয় শস্যৰ ৰাইজোবিয়াম ব্যৱহাৰ কৰা হয় এজস্পিৰিলামৰ যিটো আছে সেই জীৱাণু সাৰটো আমাৰ ধানত ব্যৱহাৰ কৰা হয় তেনেকৈ আমাৰ পটাছ চলিবিলাইজিং বেক্টেৰিয়াও আছে মানে পটাছ যিটো মাটিত আছে সেইখিনিও কিছুমান বেক্টেৰিয়াই মানে ভাঙি গছে ল'ব পৰা কৰে তো এই জীৱাণু সাৰবিলাক প্ৰয়োগৰ বিষয়ে আমাৰ কৃষকসকল কিছু কম পৰিমাণে অৱগত বুলি মই ক'ব বিচাৰিম তো তেওঁলোকে যদি এইসমূহ জীৱাণু সাৰ প্ৰয়োগ কৰে তেওঁলোকৰ খৰচো কমি যাব মাটিৰ স্বাস্থ্যও ভাল হ'ব ৰাসায়নিক বিক্ৰিয়াৰ পৰাও হাত সাৰিব পাৰিব বিশেষকৈ মাটিৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে এইখিনি কাম তেওঁলোকে হাতত ল'ব পাৰিব এইখিনিতে কথা এটা সুধো আপুনি ক'লে যে কৃষকসকল এইখিনি ক্ষেত্ৰত ইমান এৱাৰ নহয় বুলি ক'লে তাৰমানে সজাগ নহয় বুলি ক'লে এতিয়া এই কথাটো সজাগ নোহোৱা কথাটো কিমান কৃষকে আপোনালোকৰ লগত এই মাটিৰ পৰীক্ষা পত্ৰখনৰ কাৰণে বা মাটিৰ স্বাস্থ্য পৰীক্ষা কৰিবৰ কাৰণে যে মোৰ মাটিডোখৰত মই আপেল বগৰী কৰিম মই আপেল বগৰী সেইদিনা আমুকৰ বাগানত খাই আহিলোঁ বৰ মিঠা ময়ো কৰিম মই 10 বিঘা মাটি কৰিম বা 5 বিঘা মাটি কৰিম গতিকে মই মাটিডোখৰ পৰীক্ষা কৰিলোঁ তেনেধৰণে কোনোবা আপোনালোকৰ ওচৰলৈ আহেনে হয় আমাৰ ওচৰলৈ খেতিয়ক প্ৰায়ে আহে আচলতে একেবাৰে সজাগ নহয় বুলি ক'লে মোৰ ফালৰ পৰাই ভুল কোৱা হ'ব কাৰণ আমাৰ কৃষকসকল ইতিমধ্যে সজাগ হৈছে কাৰণ ইয়াত আমাৰ যিখিনি চৰকাৰী বিভাগ আছে বা কৃষি বিজ্ঞান কেন্দ্ৰ আছে এই বিভাগসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি আছে যাতে তেওঁলোকক মাটি পৰীক্ষাৰ বিষয়ে সজাগ কৰায় তো সেইকাৰণে আমাৰ প্ৰায় কৃষক আহে তেওঁলোকে নিজৰ মাটিডৰা পৰীক্ষা কৰিবলৈ বিচাৰে আমি আমাৰ ইয়াতে যি আমাৰ লেবৰেটৰী আছে তাতে আমি যিমানখিনি আমাৰ সুবিধা আছে সেই সুবিধা অনুযায়ী আমি পৰীক্ষা কৰি তেওঁলোকক স্বাস্থ্য পত্ৰখন দিওঁ প্ৰায় যোৰহাটৰ আমি বিভিন্ন অঞ্চলত আমি দিওঁ আৰু বহুতখিনি আমি স্বাস্থ্য পত্ৰ আমি বহুত প্ৰদান কৰিছোঁ কৃষকসকলৰ মাজত আৰু তাৰ কাৰণে কিবা মূল্য আছে নেকি নাই ন্যূনতম কিবা মূল্য নাই আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত যদি তেওঁলোকে কৰায় এইটো সম্পূৰ্ণৰূপে বিনামূলীয়া আৰু তাৰো আমাৰ জিলাৰ কৃষি বিভাগৰো কিছুমান মাটিৰ লেবৰেটৰী আছে ভূমি লেবৰেটৰী আছে তাতো তেওঁলোকে ফ্ৰীকে কৰাব পাৰিব সেইখিনিও বিনামূলীয়া গতিকে মই অনুষ্ঠানৰ মজিয়াৰ পৰাই কৃষকসকলক অনুৰোধ জনাম যিহেতু আমাৰ শইকীয়া ডাঙৰীয়াই ক'লে আমাৰ ডক্টৰ শইকীয়া ডাঙৰীয়াই এতিয়া আপোনালোকক ক'লে যে কৃষি বিজ্ঞান কেন্দ্ৰত যদি আপোনালোকৰ মাটিডৰাৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই তেতিয়াহ'লে আপোনালোকে একো দিব নালাগে আৰু কৃষি বিভাগৰো কিছুমান লেব আছে যিবিলাকত পৰীক্ষাগাৰ আছে যিবিলাকত আপুনি সেইটো কৰিব পাৰে গতিকে মই ভাবোঁ ৰৈ থকাৰ কোনো দৰকাৰ নাই কাৰণ আমি যদি উৎপাদন বঢ়াব লাগে উপাৰ্জন বঢ়াব লাগে ডাবলিং দা ক্ৰপছ ট্ৰিপলিং দা যদি আমাৰ ইনকম কৰিব লাগে যদি কৃষি অৰ্থনীতি টনকিয়াল কৰিব লাগে সেইটো যদি কৰিব লাগে তেতিয়াহ'লে আপুনি এখোজ আগবাঢ়ি আহিব লাগিব আৰু যিটো কথা কয় কৃষকসকলে সময়ৰ অভাৱ ময়ো বুজি পাওঁ তেখেতসকলৰ সময়ৰ অভাৱ কাৰণ দৃষ্টিৰ কথা এটা থাকে এডোখৰ খেতি কৰি পেলাই তলেই নহয় চাব লাগে আৰু চাই থাকোঁতে সময় নাপায় আৰু সময় নোপোৱাটো স্বাভাৱিক কিন্তু তাৰ মাজতো অকণমান সময় উলিয়াই আপুনি যদি এখোজ আগবাঢ়ি আহে তেতিয়াহ'লে নিশ্চয় বিভাগবিলাক বা কৃষি বিজ্ঞান কেন্দ্ৰবিলাকৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকো এখোজ আগবাঢ়ি যাব আৰু তেনেধৰণে আমি এখন সমাজৰ এখন দেশৰ অৰ্থনীতি টনকিয়াল কৰিব পাৰিম যিহেতু আমাৰ কৃষি অৰ্থনীতিৰ যোগেদিয়ে আমাৰ দেশখনৰ বেছিভাগ ৰাজহৰে কামবিলাক চলে অৰ্থনীতিটো টনকিয়াল এইখিনিতে মই কৃষকসকলৰ গীতাৰ্থে আৰু এটা কথা জনাব বিচাৰিম যে কৃষি বিজ্ঞান কেন্দ্ৰ মানে আমাৰ যোৰহাটৰ ফালৰ পৰা আমি বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচী হাতত লওঁ যিটো মাটি বিভাগৰ হয় সেই তাত আমি মাটিৰ নমুনা কেনেকৈ সংগ্ৰহ কৰিব লাগে সেইখিনি সম্পূৰ্ণৰূপে আমি শিকাই দিওঁ আপুনি এতিয়া উল্লেখ কৰিলে যে কৃষকসকলৰ সময়ৰ অভাৱ যদি তেওঁলোকে তেওঁলোকৰ অঞ্চলত বা তেওঁলোকৰ গাঁওখনতে এটা প্ৰশিক্ষণৰ আয়োজন কৰে যিটো সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব আমাৰ ফালৰ পৰাই আমি নিজে তেওঁলোকৰ গাঁৱলৈ যাম তাত তেওঁলোকে এটা প্ৰশিক্ষণ কাৰ্যসূচী যদি অনুষ্ঠিত কৰে তেতিয়া আমি তেওঁলোকৰ গাঁৱলৈ গৈ সেই মাটিৰ নমুনাখিনি আমি সংগ্ৰহ কৰি লৈ আহিব পাৰিম সেইটো এটা তেওঁলোকৰ কাৰণে যথেষ্ট সুবিধা হ'ব যদি তেওঁলোকে ধৰক ইমান দূৰ হৈ আহিবলৈ যদি অসুবিধা হয় তাৰমানে তেওঁলোকে দুবাৰ লাভান্বিত হ'ব
হয় দুবাৰ লাভান্বিত হ'ব মানে প্ৰথমবাৰ আপোনালোকে তেওঁলোকক প্ৰশিক্ষণ দিব যে মাটিখিনি কেনেকৈ ল'ব লাগে সংগ্ৰহ কৰিব লাগে তাৰপিছতে আকৌ দ্বিতীয়টো মাটিটো আপোনালোকে সংগ্ৰহ কৰি লৈ আহিলে তাৰ এটা মাটিৰ স্বাস্থ্যটো কেনেকুৱা তাত কি লাগিব কি নালাগে বা যিটো বেছি আছে তাক কমাবৰ কাৰণে কি কৰিব লাগিব সেই কথাখিনি ঠিক কথা ক'লে হয় যি কি নহওক বহুখিনি কথা আপোনাৰ লগত আলোচনা কৰিলোঁ আৰু আমাৰ মাটিৰ লগত মই ক'লোৱে আপুনিও ক'লে যে মাটিক মাতৃ বুলি ক'লে গতিকে মাতৃৰ স্বাস্থ্য ঠিকে নাথাকিলে পুত্ৰৰ স্বাস্থ্য বা আমাৰ ল'ৰা ছোৱালীবিলাকৰ স্বাস্থ্যটো ঠিকে নথকাটো স্বাভাৱিক কথা গতিকে শ্ৰোতাসকল আপোনালোকক এটাই বাৰে বাৰে অনুৰোধ কৰিম আৰু মোৰ প্ৰত্যেকটো অনুষ্ঠানত আপোনালোকক মই অনুৰোধ কৰি আহিছোঁ বহু ক্ষেত্ৰত সফল হৈছোঁ বহু ক্ষেত্ৰত সফল হৈছোঁ বুলি ধৰিব পৰা নাই বুজি পোৱাগৈ মই নাই অনুৰোধ এইটোৱে কৰিছোঁ যে আপোনালোকে মাটি পৰীক্ষাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক আমি যথেষ্টখিনি কথা মাটিৰ স্বাস্থ্যৰ ওপৰত আলোচনা কৰিলোঁ আৰু গোটেই কথাখিনিৰ পৰা আমি এটা কথা লক্ষ্য কৰিছোঁ যে জানিবলগীয়া বহু কথা আছিল আৰু সেই কথাখিনি ইতিমধ্যে কিছু অংশ আমাৰ শ্ৰোতাসকলে গম পাইছে গতিকে আমি অনুৰোধ জনাইছোঁ শ্ৰোতাসকল আপোনালোকৰ যদি মাটি পৰীক্ষাৰ ক্ষেত্ৰত কিবা প্ৰয়োজন হয় যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰলৈ এবাৰ আহিব খবৰ কৰিব আৰু খবৰ কৰি তাত কেনেধৰণে আগবাঢ়িব লাগে কি আগবাঢ়িব লাগে যদি প্ৰশিক্ষণৰ প্ৰয়োজন হয় তেতিয়াও আলোচনা কৰিব নিশ্চয় সুফল পাব বাৰু আজিলৈ আমাৰ অনুষ্ঠানৰ মজিয়া পা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃষকসকলক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰে এই মাটি পৰীক্ষা হওক বা মাটিৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত হয় ইমান পৰে শ্ৰোতাসকলে যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ ভূমি বিজ্ঞান বিভাগৰ ডক্টৰ ঋতুপৰ্ণ শইকীয়াৰ সৈতে হোৱা কথোপকথনটি শুনিলে আজিলৈ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল নমস্কাৰ অনুষ্ঠানত এতিয়া শুনো আহক ৰেখাৰাণী বৰাৰ কণ্ঠস্বৰত লোকগীত বাদ্যযন্ত্ৰত সহায় কৰিছে ৰঞ্জিত শইকীয়া ভৰত হাজৰিকা আৰু নয়নমণি ভট্টাচাৰ্যই Krishna
ইমানপৰে শ্ৰোতাসকলে ৰেখাৰাণী বৰাৰ কণ্ঠস্বৰত লোকগীত শুনিলে। বাদ্যযন্ত্ৰত সহায় কৰিলে ভৰত হাজৰিকা, নয়নমণি ভট্টাচাৰ্য আৰু ৰঞ্জিত শইকীয়াই। নমস্কাৰ শ্ৰোতাসকল, অনুষ্ঠানত এতিয়া আগবঢ়াইছোঁ বতৰৰ বতৰা আৰু কৃষিৰ বাবে দুটামান পৰামৰ্শ। গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী জিলাত অহা 5 দিনত বতৰ ঘাইকৈ ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা 32 ডিগ্ৰী আৰু নিশাৰ উষ্ণতা 17 ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থাকিব। পুৱা আৰু আবেলিৰ ভাগত আপেক্ষিক আৰ্দ্ৰতা যথাক্ৰমে 79% আৰু 70%ৰ আশে-পাশে থাকিব। বতাহ প্ৰতি ঘণ্টাত প্ৰায় 2.8 কিলোমিটাৰ বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। শ্ৰোতাসকল, বতৰৰ এই অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলৰ বাবে দুটিমান দিহা আগবঢ়ালোঁ। বাও ধানৰ ক্ষেত্ৰত সঘনাই পানী জমা হোৱা দ জলুহুৱা মাটিত বাও ধানৰ বীজ সিঁচিব পাৰে। এই খেতিৰ বাবে অনুমোদিত জাত যেনে মাগুৰি, পানী কেঁকুৱা, আমোনা, নেঘেৰি আদি সংগ্ৰহ কৰি লোৱাৰ ব্যৱস্থা কৰক। এবিঘা মাটিৰ বাবে প্ৰয়োজনীয় বীজৰ পৰিমাণ হ'ল 19 কিলোগ্ৰাম। বড়ো ধানৰ পথাৰত যাতে 3 পৰা 7 চেণ্টিমিটাৰ গভীৰতাৰ পানী জমা হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰখাটো বাঞ্ছনীয়। এই সপ্তাহৰ ভিতৰতে পথাৰত মাটিমাহ আৰু মগুমাহৰ বীজ সিঁচি সম্পূৰ্ণ কৰক। শেষবাৰৰ বাবে মাটি চহোৱাৰ সময়ত বিঘাই প্ৰতি 1.3 কুইণ্টল গোবৰ অথবা পচন সাৰৰ লগতে 4.5 কিলোগ্ৰাম ইউৰিয়া, 30 কিলোগ্ৰাম SSP আৰু 3.5 কিলোগ্ৰাম MOP সাৰ প্ৰয়োগ কৰি ল'ব। কুঁহিয়াৰ খেতিৰ বাবে কাটি থোৱা আগবোৰ এই সপ্তাহৰ ভিতৰতে পথাৰত ৰুই শেষ কৰাৰ ব্যৱস্থা কৰক। ৰোৱাৰ আগেয়ে আগবোৰ এজচিষ্ট্ৰবিন নামৰ ভেঁকুৰনাশক মিশ্ৰণেৰে সংশোধন কৰি লোৱাটো বাঞ্ছনীয়। ওখ বালিচহীয়া মাটি নিৰ্বাচন কৰি আদা আৰু হালধি ৰোৱাৰ ব্যৱস্থা কৰক। আদা খেতিৰ বাবে নাদিয়া, কাৰকাই, মৰাণ, যোৰহাট, চীন আদি আৰু হালধিৰ খেতিৰ বাবে শ্বিলং টাইপ, CL24, PTS 38, PCT 13 আৰু VK 145 আদি উন্নত জাত নিৰ্বাচন কৰি ল'ব পাৰে। কল খেতিৰ বাবে বাৰী প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। অনুমোদিত চাপৰ জাতৰ কল পুলি যেনে জাহাজী, মধ্যমীয়া ওখ জাতৰ পুলি যেনে চেনিচম্পা, মালভোগ, বৰজাহাজী আদি আৰু ওখ জাতৰ পুলি যেনে পুৰাকল, ভীমকল, মনোহৰ আদি নিৰ্বাচন কৰি ল'ব পাৰে। ওখ পানী জমা নোহোৱা সাৰুৱা মাটিত 45 চেণ্টিমিটাৰ দীঘল, 45 চেণ্টিমিটাৰ বহল আৰু 45 চেণ্টিমিটাৰ দ গাঁত খান্দি কলৰ পুলি ৰুব লাগে। বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰক। চ'ত বহাগ মাহত নাৰিকলৰ পুলি ৰোপণ কৰিব পাৰে। ইয়াৰ বাবে বালিচহীয়া সাৰুৱা মাটিত 7.5 মিটাৰৰ অন্তৰালত 1 মিটাৰ দীঘল, 1 মিটাৰ বহল আৰু 1 মিটাৰ দ গাঁত খান্দি ভালদৰে শুকান গোবৰ নতুবা পচন সাৰ প্ৰয়োগ কৰি প্ৰতিটো গাঁতত 5 পৰা 6 পতীয়া বয়সৰ পুলি ৰোপণৰ ব্যৱস্থা কৰাটো বাঞ্ছনীয়। এৰিপলু পালকসকলে মাৰ্চ-এপ্ৰিল মাহৰ ভিতৰতে এৰাগুটি সিঁচিবৰ বাবে বাগানৰ মাটিখিনি ভালকৈ চহাই 2 চেণ্টিমিটাৰ, 25 চেণ্টিমিটাৰ আৰু 25 চেণ্টিমিটাৰ জোখত গাঁত খান্দি গাঁতে প্ৰতি 1 কিলোগ্ৰাম পচন সাৰ, 13 গ্ৰাম ইউৰিয়া, 25 গ্ৰাম SSP আৰু 3 গ্ৰাম MOP ভৰ্তি কৰি গাঁতবোৰ মাটিৰে ঢাকি দিব। গাঁতবোৰৰ ব্যৱধান 1 মিটাৰ হোৱাটো বাঞ্ছনীয়। গৰু, গাহৰি, ভেড়া আৰু ছাগলীসমূহক চবকা ৰোগৰ ভেকচিন দিয়াৰ ব্যৱস্থা কৰক। ছাগলীসমূহক গোটপক্স ভেকচিন দিয়াটো এই সময়ত অত্যন্ত জৰুৰী। শ্ৰোতাসকল, বতৰৰ আগলি বতৰা আৰু খেতিৰ বাবে দুটিমান দিহা শুনিলে। নমস্কাৰ। নমস্কাৰ শ্ৰোতাসকল, আমি আকাশবাণী যোৰহাটৰ অনুষ্ঠানৰ মজিয়াৰ পৰা উপস্থিত হৈছিলোঁ সেই কলীয়াপানীত। আচলতে কৃষক মেলা এখন আমি শুনিবলৈ আহিছিলোঁ ৰেকৰ্ডিং কৰি, তাৰ ওপৰত কিনো হৈছে কি নাই শ্ৰোতাসকলক জনাবলৈ আহিছিলোঁ। তাতে এজন কৃষকক লগ পালোঁ। মোৰ চকুৰ সন্মুখতেই কৃষকজনক মই দুপে উন্নতি কৰা দেখিছোঁ আৰু কৃষিয়ে মানুহক কিমান উন্নতিৰ পথলৈ লৈ যাব পাৰে, কিমান ডাঙৰ কৰিব পাৰে সেয়া মই মোৰ চকুৰ আগতে দেখিছিলোঁ। দেখি তেওঁক যেতিয়া আকৌ পুনৰ লগ পালোঁ, দুবাৰমান মই অনুষ্ঠানৰ মজিয়াত তেখেতৰ লগত কথা পাতিছোঁ। আকৌ লগ পাই মোৰ সেই তেখেতৰ খেতি, ভোট জলকীয়া, গাহৰি, ফুলৰ খেতি, টেঙাৰ খেতি আৰু তেখেতে সেই পলিথিনৰ মাজে মাজে গাঁতবোৰ কৰি যে কৰে খেতি, সেই তেনেকুৱা খেতিবিলাকলৈও মনত পৰি পেলাই তেওঁক মাতি আনিলোঁ তেওঁৰ লগত কিছু কথা আলোচনা কৰিবৰ কাৰণে। আৰু মই আধৰি নাথাকোঁ, অনুষ্ঠানৰ মজিয়ালৈ তেখেতক নিমন্ত্ৰণ কৰি আনিছোঁ যেতিয়া তেখেতৰ মুখেৰে গোটেই কথাখিনি শুনো। আহক, প্ৰথমতে আমাৰ অনুষ্ঠানৰ মজিয়ালৈ তোমাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু মই যদি নামটো নিজে কৈ দিওঁ বেয়া হ'ব, তুমি কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী নৱনিধি গগৈ।
ঘৰ টিয়ক বলমা মৰাণ গাঁৱত। সেই নৱনিধি আমি অনুষ্ঠানৰ মজিয়াত লগ পাইছিলোঁ, শ্ৰোতাসকল মনত আছে নিশ্চয়। এতিয়া নৱনিধিয়ে কি কৰি আছে, এতিয়া কি কৰি আছে, সেই কথাটো মই প্ৰশ্ন নুসুধিলে তেওঁ ক'বলৈ বেয়া পাইছে, গতিকে সুধিছোঁ এতিয়া কি কৰি আছে, কৃষিৰ ক্ষেত্ৰখনত কিমান অগ্ৰসৰ হ'লা? বৰ্তমানটো ধান খেতিৰ ছিজন, কঠীয়া চঠীয়া পাৰিলোঁ। তাৰ বাহিৰেও আমাৰ 12 মাহ খেতিতেই লাগি থাকোঁ, খেতিতে জড়িত। 12মহীয়া খেতি বুলি ক'বলৈ গ'লে লতাজাতীয় খেতিখিনি এতিয়া বজাৰখন ভাল, গতিকে লতাজাতীয় খেতিখিনি আছে। আৰু অলপমান ভাবিছোঁ কি আমিতো অসমৰ কৃষকসকলে এনেকুৱা খেতিখিনি পৰম্পৰাগত যিখিনি খেতি আছে অগা পিছাকৈ কৰি আছোঁ, কিন্তু আমাৰ ইয়াত এতিয়া ভাবিছোঁ আমি ক্ৰমান্বয়ে যেনেকৈ আপোনাৰ বগৰী খেতি হওক, মধুৰি খেতি হওক, যিখিনি মানে হৰ্টিকালচাৰত পৰি যায়, কঁঠালৰ হওক, মানে ইয়াৰ বহুত এতিয়া চাহিদা আছে, মানে ডিমাণ্ড আছে। আৰু ডিমাণ্ড অনুসৰি আমাৰ যিবিলাক আমি এতিয়া ক'ৰবালৈ ওলাই গ'লে দেখোঁ ৰাস্তা কিনাৰ যিবিলাক মানে ফল মূলৰ দোকান, তাত বাহিৰৰ বস্তুবিলাকে ভৰি থাকে, কিন্তু আমি অকল কিনি খাওঁ। এতিয়া আমি তুলনামূলকভাৱে বহুত জেগাত নামনি অসমত খেতি কৰিছে এনেকুৱা বিধ। আমি ভাবিছোঁ কি অলপমান আমাৰ ইয়াৰ যোৰহাট, বিশেষকৈ যোৰহাট জিলাৰ কৃষকসকলে ফটককৈ নতুন খেতি এটাত হাত দিয়াতকৈ আগেই মানে অনুসন্ধান কৰি চায়। আৰু আমিও সেইকাৰণে এজন কৃষক হিচাপে প্ৰথম অৱস্থাত মধুৰি, বগৰী এনেকৈ অলপমান লগাইছোঁ, আৰু তাৰ আম লগাইছোঁ ধৰক। তাৰ যদি আমি ভাল ফল পাওঁ বা ইয়াৰ মাটিৰ লগত যদি হেৰি হৈ ইয়াৰ যদি টেষ্টটো জোখৰ হয়, তেতিয়া চাগে আমি মানে কৃষকসকলকো ক'ব পাৰিম যে কৰক বুলি। কিন্তু আমি এতিয়া প্ৰায় 3-4 বিঘা এনেকৈ এটা কৰপৰত আমি খেতি কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু তাতকৈ ডাঙৰ কথা কি হৈছে, আমি ফুলৰ খেতি আগতে কৰিছোঁ। আমাৰ যোৰহাট ৰেডিঅ' চেণ্টাৰত আপোনালোকৰ তাত আমাৰ এইবোৰ প্ৰচাৰ হৈছিলে। ষ্ট্ৰবেৰী খেতি, ড্ৰেগন ফ্ৰুইটৰ খেতি, এনেকৈ নতুন খেতিবিলাক, তৰমুজৰ খেতি, এইবিলাক খেতি আচলতে অসমৰ নামনি অসমত প্ৰায় কৰিছিলে যদিও উজনি অসমৰ ফালে হোৱা নাছিলে। আৰু এইখিনিকে মই ভাবোঁ কি মই এজন কৃষক হিচাপে মই খেতি কৰি আচলতে মই স্বাৱলম্বী হোৱাটো নহয়। মোৰ মনৰ ধাৰণাটো এনেকুৱা হয় কি মই খেতি কৰিছোঁ, মোৰ লগতে আৰু 10জন স্বাৱলম্বী হওক, আৰু 10জনে খেতি কৰি তেওঁলোকৰ লগত 10জনক উলিয়াই লৈ যাওক। আৰু সমাজ ব্যৱস্থাটো যিসকল কোটিপতি মানুহ সেইসকলতো কথা নাই, তেওঁলোকৰ কোটিপতি লাখপতি তেওঁলোকৰ হৈ থাকিব। কিন্তু সমস্যাটো হৈছে কি আমাৰ যিসকল গাঁৱৰ ৰাইজ আছে তেওঁলোকক আমি কেনেকৈ স্বাৱলম্বী কৰি পাওঁ, আমি কেনেকৈ স্বাৱলম্বী হৈ আৰু 10জনক যেনেকৈ সংস্থাপিত কৰিব পাৰোঁ। গতিকে মোৰ লক্ষ্য উদ্দেশ্য এনেকুৱাই, গোটেই যাতে পথাৰবিলাক সেউজীয়া হৈ থাকক। আৰু কৃষক এজন হ'বলৈ হ'লে কৃষকজনে যিকোনো এটা সময়ত এটা ছিজনত এটা বস্তু বিকি পানি মানে বজাৰখন দখল কৰিলে পিছৰ সময়ত যেতিয়া তেওঁ বজাৰখন শেষ হৈ যাব, তেওঁ নিজকে মানে খেতিয়ক বুলি প্ৰতিষ্ঠা কৰিব নোৱাৰিব। গতিকে কৃষকসকলৰ প্ৰতি মোৰ এটা অনুৰোধ থাকিব কি তেওঁলোকে 12 মাহ যাতে বজাৰখন দখল কৰিব পৰা এটা ব্যৱস্থা। কাৰণ আমাৰ অসমীয়া কৃষকসকলৰ এটা সমস্যা আছে, আমি এটা বস্তু আৰু এটা ছিজনতে কৰিলোঁ আৰু মানে এইটো ধাৰাবাহিকতা আমি ৰাখি থ'ব নোৱাৰোঁ। গতিকে এইটো আটাইতকৈ ডাঙৰ কথা যে এজন কৃষক হ'বলৈ হ'লে তেওঁৰ ধাৰাবাহিকতাটো মানে অক্ষুণ্ণ ৰাখক। আৰু গোটেই ছিষ্টেমটো এনেকুৱা হয়, আপুনি লতাজাতীয় খেতিখিনি কৰিলে তাৰ যিখিনি পেলনীয়া আছে সেইখিনি আপুনি পশুপালনত ব্যৱহাৰ কৰিব পাৰে। আপুনি মোৰ ফাৰ্মত গৈছেই, এতিয়া মই ক'ব পাৰোঁ কি মোৰ যি 15-20 বিঘা খেতিৰ এৰিয়াটো আছে তাত যিমানখিনি মানে পেলনীয়া আছে গোটেইখিনি মই এই পশুপালনত মই লগাওঁ। আৰু পশুপালনৰ যিখিনি মল মূত্ৰ ওলায় সেইখিনি কেঁচুসাৰ প্ৰস্তুত কৰি পিনি আকৌ মই কৃষি কামত লগাব পাৰোঁ। গতিকে গোটেই বস্তুটো আপোনাৰ এটা বস্তু কৰি আপুনি এজন এই যুগত মানে ইমান মানে টকা পইচা খৰচৰ যুগত আপুনি অকল ধান খেতি কৰি বা কিবা এটা খেতি কৰি পিনি আপুনি কিন্তু পৰিয়ালটো পোহপাল দিব বা নিজে সংস্থাপিত হ'ব পাৰিম, এনেকুৱা মনোভাৱ লৈ পিনি খেতি কৰি থাকিলে কিন্তু আমি কৃষকসকল আগবাঢ়ি যাব নোৱাৰিম। হয়, নিশ্চয় খুব সুন্দৰ কথা কেইটামান তুমি ক'লা, যিকেইটা কথা আমাৰ প্ৰত্যেকজন কৃষকে হৃদয়ংগম কৰাটো ভাল। মই মোৰ অনুষ্ঠানৰ মজিয়াৰ পৰা বহুবাৰেই কৈছোঁ কৃষকক, আৰু মই অনুষ্ঠানৰ মজিয়াত থাকোঁ বাৰু মই ক'লোঁ মোৰ কথা নুশুনিলে বা মোৰ কথা আপোনালোকে মানি লোৱা নাই, অভিজ্ঞতা নাই বুলি বেলেগ কথা। কিন্তু এইজন যি নৱনিধিৰ অভিজ্ঞতা, আপুনি তেখেতৰ ফাৰ্মলৈ যদি যায়, তেখেতৰ খেতিপথাৰলৈ যায়, তেতিয়া দেখিব তেওঁ কোৱা কথাখিনি অন্ততঃ হৃদয়ংগম কৰক আৰু এবাৰ চকুকেইটা ডাঙৰকৈ মেলি চাওক, কি হৈ আছে তেতিয়া গম পাব। হয়, খুবেই ভাল লাগিল। মই তোমাৰ মনৰ কথাখিনি গম পালোঁ আৰু মনৰ কথাখিনি আমাৰ শ্ৰোতাসকললৈ আগবঢ়াই দিলোঁ। শ্ৰোতাসকল চিন্তাৰ খোৰাক এটা দিছোঁ, সেই চিন্তাৰ খোৰাকটো আপোনালোকে লৈ পেলাই চিন্তা কৰক। বেছি চিন্তা কৰিব নালাগে। যেতিয়া আপুনি আৰামী চকীখনত বহি থাকে, যেতিয়া ওপৰলৈ মূৰ কৰি ফেনখন ঘূৰি থকা চাই থাকে, তেতিয়াই চিন্তা কৰক। আৰু আপোনাৰ কৰণীয় কি আপুনি হৃদয়ংগম কৰিব পাৰিব, অনুভৱ কৰিব পাৰিব, সেইদৰে আগবাঢ়ক। কোনেও কাকো শিক্ষা দিব নোৱাৰে, কোনেও কাকো বাধ্য কৰাব নোৱাৰে। আমি লেখমান চেষ্টা কৰিছোঁ, নৱনিধিয়ে লেখমান চেষ্টা কৰিছে। গতিকে আহক শ্ৰোতাসকল, তেওঁকো ধন্যবাদ জনাওঁ। তেওঁৰ কৃষক জীৱনৰ ব্যস্ত সময়ৰ মাজত আহি আজি আমাক এইখিনি কথা ক'লে, আমিও তেখেতক লগ পালোঁ, লগ পাই গোটেই কথাখিনি আলোচনা কৰিলোঁ। ভালো লাগিল, বহুত দিনৰ মূৰত লগ পালোঁ। নৱ, তোমাক ধন্যবাদ জনাইছোঁ ইমানখিনি সময় আমাক দিয়াৰ বাবে। ধন্যবাদ। ইমান পৰে শ্ৰোতাসকলে এজন উদীয়মান স্বাৱলম্বী যুৱক কৃষকৰ সৈতে হোৱা কথোপকথনটি শুনিলে।
কথোপকথনটি থলিতে বাণীবদ্ধ কৰি আগবঢ়ালোঁ মই কীৰ্তি বৰদলৈয়ে। অনুষ্ঠানৰ শেষত আগবঢ়াইছোঁ আমাৰ ওচৰতে থকা কেইবিধমান শাক পাচলি পঞ্জীয়নযুক্ত সুলভ আৰু পাইকাৰী মূল্য। পিঁয়াজ প্ৰতি কিলোত সুলভ মূল্য ৪৮ টকাৰ বিপৰীতে পাইকাৰী মূল্য ৫৫ৰ পৰা ৬১ টকা। বিলাহী সুলভ মূল্য ২৪ টকাৰ বিপৰীতে পাইকাৰী মূল্য ২৮ৰ পৰা ৩০ টকা প্ৰতি কেজিত। জলকীয়া সুলভ মূল্য ৫৮ টকাৰ বিপৰীতে পাইকাৰী মূল্য ৬৭ৰ পৰা ৭৪ টকাৰ পৰ্যন্ত উপলব্ধ। আলু সুলভ মূল্য ৩৯ টকাৰ বিপৰীতে পাইকাৰী মূল্য প্ৰতি কেজিত ৪৫ৰ পৰা ৫০ টকা। কেপচিকাম ৪১ টকাৰ সুলভ মূল্য আৰু পাইকাৰী মূল্য হৈছে ৪৭ৰ পৰা ৫২ টকা প্ৰতি কেজিত। বন্ধাকবি ২৯ টকা সুলভ মূল্য আৰু পাইকাৰী মূল্য ৩৩ৰ পৰা ৩৭ টকা প্ৰতি কেজিত আমাৰ ওচৰতে থকা বজাৰত উপলব্ধ। গাজৰ সুলভ মূল্য ৪৩ টকা আৰু পাইকাৰী মূল্য ৪৯ টকাৰ পৰা ৫৫ টকা প্ৰতি কেজিত। ফুলকবি ২৫ টকা সুলভ মূল্য আৰু পাইকাৰী মূল্য ২৯ টকাৰ পৰা ৩২ টকা পৰ্যন্ত হৈছে ১ কেজিত। ইমান পৰে শ্ৰোতাসকলে ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ সৌজন্যত প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী শুনিলে। বিশ্বজিৎ দাসৰ প্ৰযোজনাৰে অনুষ্ঠানৰ উপস্থাপনত আছিলোঁ মই কীৰ্তি।